নমস্কাৰ বন্ধুসকল, মোৰ চেনেলটিৰ আন এটা ভিডিঅ'লৈ মই সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক গুৱাহাটীৰ কিছু দৃশ্য দেখাম। গুৱাহাটীত জাম কেনেকৈ হয়, অৰ্থাৎ ট্ৰেফিক জাম কেনেকুৱা হয় আৰু কোন সময়ত হয় সেইখিনি অকণমান দেখাম। মই যিহেতু গুৱাহাটীতে থাকোঁ, উবেৰ চলাওঁ। আহক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাতিপুৱা ঠিক 5 বজাৰ লগে লগেই মই মোৰ উবেৰ এপছটো অন কৰিলোঁ আৰু প্ৰথম ভাড়াটোৱে লাগিলে কামাখ্যা মন্দিৰলৈ। মোৰ কাষ্টমাৰ গাড়ীত বহাই লৈ যাত্ৰা আৰম্ভ কৰিলোঁ। এয়া আহি ছুপাৰ মাৰ্কেট পাৰ হৈ দিছপুৰ পাইছোঁ। চাওক, ৰাতিপুৱা কিমান ফ্ৰী হৈ থাকে ৰাস্তাবোৰ, অলপো ঝঞ্ঝট নাই। এয়া হৈছে বিধানসভা, নতুনকৈ এইবাৰ বনোৱা। আৰু এয়া আমি গণেশগুৰি সোমাই গ'লোঁ। চাওক, ৰাস্তাবোৰ কিমান ধুনীয়া লাগিছে ৰাতিপুৱা সময়ত চলাই। এনেকৈ যদি গোটেই দিনটো ৰাস্তাটো যদি এনেকৈ ফ্ৰী হৈ থাকিলে হয়, গাড়ী চলাই আমোদে বেলেগ লাগিলে হয়। কিন্তু কি হ'ব, এই 8 বজাৰৰ পৰাই গুৱাহাটীত জামবোৰ আৰম্ভ হৈ যায় আৰু কিছু সংখ্যকে এনেদৰে গাড়ী চলায়, ক'ব নোৱাৰি। বহুত কষ্টত গুৱাহাটীত গাড়ী চলোৱা হয়। বলকচোন পিছৰখিনি আকৌ দেখাই আছোঁ। কামাখ্যা মন্দিৰত মই পেচেঞ্জাৰ নমাই থৈ আহিলোঁ, আকৌ ৰিটাৰ্ণ আহিছোঁ। এইখিনি ভূতনাথ বুলি কয়, ভূতনাথ পাৰ হৈ এইখিনি ভৰলোঁ মোক। আৰু আগৰ ৰাস্তাটো বন্ধ কৰি এতিয়া ছাইডেৰে এটা নতুনকৈ ব্ৰিজ বনাই দিছে জাম হোৱাৰ কাৰণে। বহুত ঝঞ্ঝট বাঢ়ি যায়। আৰু এই ব্ৰিজখনেই হ'বগৈ উত্তৰ গুৱাহাটীৰ লগত সংযোগী। চাওক, বনাই আছে ব্ৰিজ, আৰু ব্ৰিজখন বহুত ডাঙৰ বনাইছে। চাওকচোন, বহুত এটা সুন্দৰ পৰিৱেশ, ৰাতিপুৱাৰ পৰিৱেশ। এইয়া দেখিব পাইছে, খুঁটাবোৰ বনি আছে আৰু খুব এবছৰৰ পিছতেই এই দলংখনো মুকলি কৰি দিব। বহুত ডাঙৰ এখন দলং বনি আছে উত্তৰ গুৱাহাটী আৰু গুৱাহাটীৰ লগত সংযোগ হ'বৰ কাৰণে। চাওক, বিজেপি চৰকাৰে ৰাইজৰ সুবিধাৰ কাৰণে বহুত পথ হওক বা যিকোনো কামবিলাক আগবঢ়াই নিছে। কাৰোবাক নিজা হিচাপত একো নিদিব পাৰে, কিন্তু ৰাজহুৱা হিচাপত বহুত বস্তু দিছে। আজিয়ে যদি দলংখন যদি হৈ যায়, তেতিয়া ৰাইজৰ কিমান অসুবিধা হ'ব। যথেষ্টখিনি কাম আগবাঢ়ি গ'ল আৰু অলপ কাম বাকী আছে। এই ডিভাইডাৰ লগাই থৈছে, এইখিনি দিয়ে জইন হ'ব, এইটোৱে জইন হ'ব এইখিনিতে। চাওক, কিমান দূৰৰ পৰা কিমান ডাঙৰ কৰি বনাইছে। আৰু বনোৱাৰ তেওঁলোকৰ টেকন'লজি বহুত বেলেগ। চাই থাকিলে চাই থাকিবৰ মন যায়। ৰাতিপুৱাৰ পৰিৱেশ সকলো পিনে দেখাত ধোঁৱাৰ দৰে ঠাণ্ডা এটা পৰিৱেশ। ব্ৰিজৰ ওপৰতে অলপ ৰৈ আপোনালোকক পৰিৱেশটো দেখাওঁ। আৰু এই ব্ৰিজখনেই উত্তৰ গুৱাহাটীত লগ হ'ব। আৰু সম্ভৱ অৱশেষত এই ৰাস্তাটো এই মাজেৰে টুলেন কৰি পেলাই দিব চাগৈ, কাৰণ এতিয়া 1 লেন কৰি ৰাখিছে। সকলো পিনে ৰাস্তা মুকলি হৈ আছে। চাওক, ৰাতিপুৱাৰ পৰিৱেশ যদি গোটেই দিনটো এনেকৈ থাকিলে হয়, কিমান ভাল লাগিলে হয়। এয়া সূৰ্য দেৱতা ওলাই আহিছে। যোৱাকালি 40 ডিগ্ৰীলৈকে তাপমাত্ৰা বাঢ়িছিল, আজিও 40 ডিগ্ৰীলৈকে বাঢ়া বুলি পেলাই মোবাইলত দেখাইছে। গুৱাহাটীত থকাটো বহুত কঠিন হৈ গৈছে। গাড়ীত থাকিবলগীয়া হ'লে AC নলগালে গাড়ীত থাকিব নোৱাৰে। বহুত দূৰত অকণমান জুম কৰি দেখাব চেষ্টা কৰিম।
এয়াই হৈছে সৰু নদীদ্বীপ। উমানন্দ আৰু এয়া হৈছে লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি। নদীৰ মাজত বহুত কিছু কনষ্ট্ৰাকশ্যন চলাই আছে, কি বনাব ক'ব নোৱাৰোঁ। ব্ৰিজখন ইমানতে শেষ হৈছেহি। ৰাইট চাইডে এয়া মাছখোৱালে সোমাই যাব পাৰে আৰু লেফ্ট চাইডে এয়া পল্টন বজাৰ আৰু পাণ বজাৰ। এইখিনিতে আছিলে লাচিত ঘাট। বহুত ডাঙৰ এটা এইখিনি ঘাট আছে। এই ঘাটটো এতিয়া ভাঙি ইয়াক বেলেগ এটা কিবা বনাবলৈ গৈ আছে। বনাই হোৱাৰ পিছতহে গম পোৱা যাব কি বনায় তেওঁলোকে। ৰাতিপুৱাৰ পৰিৱেশ চাওক। ইয়াত দিনত ঠিক 8 বজাৰ পিছৰ পৰা ইয়াত গাড়ী চলাব নোৱাৰা হৈ যায়, কিন্তু এতিয়া কিমান ধুনীয়া পৰিৱেশ। এয়াই হৈছে লাচিত ঘাট। আপোনালোকক ৰাতিপুৱাৰ পৰিৱেশটো মই দেখাইছোঁ আৰু দুপৰীয়াৰ পৰিৱেশটো আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে লাইক কৰি কমেণ্ট কৰি মোক জনাব। মোৰ তেনেকৈ ভিডিঅ' বনোৱাৰ অভ্যাস নাই, তথাপিতো আপোনালোকক দেখাবৰ কাৰণে মই চেষ্টা কৰিছোঁ। এয়া ৰাতিপুৱাৰ পাইকাৰীৰ বজাৰৰ যিবিলাক ফুল আনে, ফুলৰ বজাৰ এইখন আৰম্ভ হৈছে জাম হোৱাৰ, আৰু অলপ সময় পিছৰ পৰাই ৰাস্তাত যাব নোৱাৰা হ'ব। চাই থাকক ভিডিঅ'টো শেষলৈকে, আৰু ইণ্টাৰেষ্টিং হ'ব গৈ আছে। এতিয়া ঠিক 11 বাজিছে দিনৰ। এতিয়া মই আছোঁ বৰ্তমান GS ৰোডৰ অনিল নগৰৰ ওচৰত। এইখিনি ABC বুলিও কয়। এতিয়া এই দুপৰীয়া সময়ত জামটো দেখিছেনে? চাওক কিমান কষ্টকৰ। এইটো হৈছে ডনা প্লেনেট। বেক চাইডত চাওক কিমান জাম, গাড়ী আহি আছে লাইন। সেইটো চাইডতো জামটো সিপিনেও লাগি আছে, আৰু এইপিনে সূৰ্যমামাই পকু হিচাপত মানুহৰ পিঠি গৰম কৰি দিছে। 40 ডিগ্ৰী ভল্টেজত, আৰু আমি AC লগাই লৈ গাড়ী এক ডুব কৰি আগলৈ গৈ থাকিবলগীয়া হৈছে। মোৰ গাড়ীত কাষ্টমাৰ আছে, কাষ্টমাৰক দেখুওৱা নাই। কোনে কোনে এই শাস্তিটো পাইছে মোক কমেণ্ট কৰি জনাব দেই। আৰু সন্ধিয়া সময়ৰ দৃশ্য কিছু মই দিবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো চাই থাকক। এনেদৰে কোনোদিনা GS ৰোডত প্ৰায় এঘণ্টালৈকেও এনেকৈ বহি থাকিবলগীয়া হয়, বা অলপ আগতেই যদি কথাটো গম পাই যাওঁ জাম লাগি আছে বুলি, তেনেহ'লে আমি ভিতৰৰ গলিয়ে গলিয়ে ওলাই যাব পাৰোঁ, আৰু গম নাপালে এনেকৈ ফচি থাকিবলগীয়াও হয়। আৰু এনেকৈ ফচি থকা মানে ইয়াত থাকি আৰু কষ্টকৰ হ'বই নোৱাৰে। এইখন হৈছে ডনা প্লেনেট। এতিয়া সন্ধিয়া ঠিক 7:30 বাজিছে। মই এয়াৰপৰ্টলৈ গৈ আছোঁ দুজন কাষ্টমাৰ ড্ৰপ কৰিবৰ কাৰণে। আৰু এইটো জালুকবাৰীৰ পৰা এয়াৰপৰ্ট ৰোড হয়, ইউনিভাৰ্চিটি বেক চাইড। চাওকচোন কিমান সুন্দৰ পৰিৱেশটো, লাইটবোৰ জিকমিকাই আছে, আৰু নিজৰ গাড়ী লাইট নজ্বলালেও যাব পৰা হৈ আছে। কিন্তু সেই বুলিতো নজ্বলাকৈ গ'লেও আকৌ বিপদ, ফাইন ভৰাই।
এইটো গেটটো এৰি থৈ আহিলোঁ আমি এতিয়া এই লংকেশ্বৰ পাইছোঁ। আপোনালোকে এনেকৈ ৰাতি এয়াৰপৰ্ট ছাইডলৈ আহি পাইছেনে গাড়ী লৈ? এই পৰিৱেশটো দেখিছেনে? যদি কোনোবাই দেখিছে তে কমেণ্ট কৰিব, জনাবচোন। আৰু যদি এনেকৈ কোনো মানুহ যদি এয়াৰপৰ্টলৈ আহে বা এয়াৰপৰ্টৰ পৰা ঘৰলৈ যায় আমাৰ নগাঁও ছাইডৰ, তেনেহ'লে মোৰ লগত কণ্টেক্ট কৰিব পাৰে, ময়ো নগাঁৱৰ ল'ৰা লৈ যাব পাৰিম। আহকচোন পিছৰখিনিতে চাওঁ। সেয়া চাওক, ৰাতিপুৱা মই এই দৃশ্যটো দেখাইছিলোঁ এইখিনিতে, এই বিধানসভাৰ জেগাকণত। ৰাতিপুৱাটো একেবাৰে খালী আছিল চব। এতিয়া ৰাতি দেখিছে, ঠিক এতিয়া 9:30 বাজিছে ৰাতি। এতিয়া যাম দেখিছে, এয়াই হৈছে গুৱাহাটী চিটি। কিমান কষ্টকৰ চাওকচোন। আজি 40 ডিগ্ৰী গৰম চলি আছে, তাৰ মাজতে এয়া অৱস্থা। আৰু চাই থাকক ভিডিঅ'টো। আৰু মই অলপ ৰাতি হ'লে অলপ আকৌ দেখাম কেনেকুৱা হয়। চাই থাকক ভিডিঅ'টো। এতিয়া নিশা 12:10 হৈছে। আৰু এতিয়া চাওক GS ৰোডৰ পৰিৱেশ। ৰেড লাইট পৰি আছে কাৰণে ৰৈ আছোঁ অলপ। গাড়ী কমি গ'ল, মানুহো কমি আহিছে যথেষ্ট। গ্ৰীণ লাইট পৰিলে আকৌ যাবলৈ ওলালোঁ। চাওক সকলো পিনে দোকান বজাৰ বন্ধ হৈছে, মাত্ৰ মলবিলাক খোলা আছে। আৰু জানেই যে GS ৰোডতে অতি বেছিভাগ মল আছে। এই মলৰ পৰা মানুহবিলাক ওলাবলৈ লৈছে আৰু গাড়ী খালী হৈ গ'ল। এতিয়া ৰাস্তা মুকলি। চাওক চলাবলৈ কিমান বঢ়িয়া লাগিছে। এতিয়া এয়াই হৈছে গুৱাহাটী। আৰু ময়ো মোৰ থকা জেগা পাইছোঁহিয়ে, 6 মাইল। এখন 6 মাইল উৰণীয়া সেতু। আৰু তলেৰে নামি আহিলোঁ। নিশা যথেষ্ট বেছি হৈছে, যিহেতু ৰাতিপুৱা 5টাৰ পৰাই অনলাইন আছোঁ কণ্টিনিউ। ভাগৰ লাগিছে। এতিয়া অকণমান জিৰণি ল'ম, আকৌ ৰাতিপুৱা 5টাৰ পৰা আকৌ গাড়ী চলাব লাগিব। যিহেতু আপোনালোকেও চাগে ভাগৰ লাগিছে। এই হৈছে ব্ৰিজৰ তল, 6 মাইল। এৰিছোঁ আজিলৈ ভিডিঅ'টো ইমানেই। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু যদি মোৰ চেনেলটো এতিয়াও যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ওচৰতে থকা ঘণ্টাটো দবাই দিব, যাতে মই দিয়া ভিডিঅ'বোৰ আপোনালোকে সকলোতকৈ পহিলা আহি পায়। ধন্যবাদ, বাই বাই।